আপোনালোকৰ যদি পাঞ্জাৱ বেংকৰ একাউণ্ট আছে আৰু আপোনালোকৰ বেংকৰ একাউণ্টৰ সৈতে আপোনালোকৰ আধাৰ কাৰ্ড লিংক নাই, এতিয়া কিন্তু আপোনালোকে ঘৰত বহি আপোনালোকৰ বেংকৰ একাউণ্টৰ সৈতে আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক কৰিব পাৰিব অনলাইনৰ জৰিয়তে। কেনেকুৱাকৈ আপোনালোকে পাঞ্জাৱ বেংকৰ একাউণ্টৰ সৈতে আপোনালোকৰ আধাৰ কাৰ্ডটো আপোনালোকে নিজে ঘৰত বহি লিংক কৰিব। মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকৰ পাঞ্জাৱ বেংকৰ একাউণ্ট আছে আৰু আধাৰ কাৰ্ড লিংক নাই, তেনেহ'লে আপোনালোকে আজি আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰি লওক। কেনেকৈ লিংক কৰিব মোবাইলৰ পৰা চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত PNB ছেডিং লিখি চাৰ্চ কৰি দিব। ইয়াত চাব আপোনালোকে ইয়াত PNB ছেডিং লিখি চাৰ্চ কৰি দিব। আপোনাৰ ওচৰত যিটো 1 নম্বৰ অপশ্যনটো অ'পেন হৈ যাব, OTP বেচিড আধাৰ ছেডিং এণ্ড অথেণ্টিকেটি অফ একাউণ্ট PNB। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো অফিচিয়েল অপশ্যন অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব তলত অহাৰ পিছত ইয়াত চাব দিয়া থাকিব ক্লিক হিয়াৰ ফৰ OTP বেচিছ আধাৰ ছেটিং। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত এইটো পেজ অ'পেন হৈ যাব। এতিয়া আপোনালোকে ইয়াত চাব দিয়া থাকিব এনেকুৱাকৈ প্ৰচেছ। এতিয়া আপোনালোকে প্ৰচেছৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত পৰ্টেলটো অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব দি আছে একাউণ্ট নম্বৰ। ফাৰ্ষ্ট আপোনালোকে ইয়াত যিটো আপোনালোকৰ পাঞ্জাৱ বেংকৰ একাউণ্ট নম্বৰ আছে, ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰটো বহাই দিব আৰু ইয়াত কিন্তু কেপচা আহি যাব। এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। যদি কেপচাটো নাহে তেনেহ'লে আপোনালোকে ৰিফ্ৰেছত ক্লিক কৰিব। ইয়াত আপোনালোকে ফাৰ্ষ্ট একাউণ্ট নম্বৰটো বহাই দিব আৰু ইয়াত যিটো আপোনাৰ তাত কেপচা আহিছে কেপচাটো সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া কণ্টিনিউৰ ওপৰত ক্লিক কৰিব। এতিয়া যিটো আপোনালোকৰ বেংকৰ একাউণ্টত মোবাইল নম্বৰ দিয়া আছে, তাত কিন্তু আপোনালোকৰ বেংকৰ পৰা OTP আহি যাব, 6 ডিজিট OTP আহি যাব। ইয়াত চাব দিয়া আছে ইণ্টাৰ OTP। এতিয়া আপোনালোকে সেইটো ঘৰত OTPটো বহাই দিব। OTPটো বহাই দিব। ইয়াত চাব তলত দিয়া থাকিব কেপচা। এতিয়া আপোনালোকে ইয়াত যি কেপচা আহি যায় কেপচাটো আপোনালোকে সেইটো ঘৰত বহাই দিব। OTP বহাই দিব, কেপচাটো বহাই দি আপোনালোকে এতিয়া ভেলিডৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত আপোনালোকৰ ফুল ডিটেইলছ ইয়াত আহি যাব। ইয়াত চাব যেতিয়া আপোনালোকে কেপচাটো বহাই দি কণ্টিনিউৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আপোনালোকৰ ফাৰ্ষ্ট ডিটেইলছ আহি যাব, আপোনালোকৰ নাম, ইয়াত ডেট অফ বাৰ্থ আৰু ইয়াত আপোনালোকৰ ডিটেইলছটো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াৰ পৰা চাই ল'ব যে এইটো আপোনালোকৰ হয় নে নহয়। যদি হয় ইয়াত চাব দিয়া আছে প্ৰচেছ ফৰ টু আধাৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। ইয়াত ইয়েছত টিক মাৰ্ক দিব, কণ্টিনিউৰ ওপৰত ক্লিক কৰিব। এতিয়া যিটো আপোনালোকৰ আধাৰ কাৰ্ডত ফোন নম্বৰ দিয়া আছে তাত কিন্তু আধাৰ OTP আহি যাব। এতিয়া আপোনালোকে আধাৰ কাৰ্ডৰ OTPটো বহাই দি ভেৰিফাইৰ ওপৰত ক্লিক কৰিব। লগতে ইয়াত আপোনালোকৰ ডিটেইলছ সম্পূৰ্ণ আহি যাব। তাৰপিছত আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যনটো ছাবমিট হৈ যাব আৰু আপোনালোকৰ বেংকৰ একাউণ্টৰ সৈতে আপোনালোকৰ আধাৰ কাৰ্ডটো 24 ঘণ্টাৰ ভিতৰত লিংক অট'মেটিকলি হৈ যাব। কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টৰ ডেট অফ বাৰ্থ আৰু কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডৰ ডেট অফ বাৰ্থ সম্পূৰ্ণ একেই হ'ব লাগিব, নহ'লে কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক নহ'ব। যদি সকলো ঠিকেই আছে তেনেহ'লে আপোনালোকৰ একাউণ্টৰ সৈতে আপোনালোকৰ আধাৰ কাৰ্ডটো মাত্ৰ 24 ঘণ্টাৰ ভিতৰত আপোনালোকৰ আধাৰ কাৰ্ডত আপোনালোকৰ একাউণ্টটো লিংক হৈ যাব। কেনেকুৱাকৈ আপোনালোকে DVD লিংক কৰিব নেক্সট ভিডিঅ'ত